বন্ধুসকল খুব ভাল খবৰ বৰ্তমান আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ অৰ্থাৎ আমাৰ মামাই কৈছে অসম চৰকাৰে চাকৰি অৰ্থাৎ নিযুক্তি লৈ মানে নিউ এডভাৰটাইজমেণ্ট এইকেইটা দিনৰ ভিতৰতে ওলোৱাৰ কথা কৈছে আজি CM ছাৰে কি কৈছে সম্পূৰ্ণ ক্লিপটো লগাই দিম কিন্তু যিখিনি কথা কৈছে তোমালোকে মন দি শুনিবা তেতিয়াহে তোমালোকে গম পাবা নিউ এডভাৰটাইজমেণ্ট এইকেইটা দিনৰ ভিতৰতে ওলোৱাৰ কথা কৈছে এডিআৰইৰ পৰা আৰম্ভ কৰি এনেকুৱা বহুখিনি ভেকেঞ্চি ওলাব কাৰণ কিয় 2 লাখ চৰকাৰী চাকৰি দিব এই 5টা বৰ্ষত গতিকে এটা বিগ ৰিক্ৰুটমেণ্ট হ'ব ডাঙৰ এইবিলাক মানে কি ক'ম আৰু বহুত ভেকেঞ্চি আহিব এতিয়া আৰু গতিকে সেই সন্দৰ্ভত কৈছে অসমত এনেকুৱা এটা জটিল সমস্যাৰ মাজতে আঁচনিৰ পৰা আৰম্ভ কৰি কাক কেনেকৈ কি হিচাপতে এই আগুৱাব পাৰে বা বানপানীৰ জটিল সমস্যা সেই যিখিনি সমস্যাত ভুগি আছে তেওঁলোকক কি হিচাপত আৰ্থিকভাৱে সহায় সহযোগিতা কৰিব পাৰে তাৰ পৰা আৰম্ভ কৰি একদম নিযুত মইনাক লৈকে আৰু লগতে অসম চৰকাৰৰ চাকৰি এইকেইটা দিনৰ ভিতৰতে নিউ এডভাৰটাইজমেণ্ট ওলোৱাৰ পৰা আদি কৰি 5টা বৰ্ষত 2 লাখ চাকৰিনো কেনেকৈ শেষ কৰিব তাৰো সবিশেষ কৈছে গতিকে ভিডিঅ'টো মন কৰা আজি 6 আগষ্ট আজি তাৰিখত কৈছে গতিকে নিউ ভেকেঞ্চিও আহিব ইণ্টাৰভিউ হয়তো খুব সোনকালেই হ'ব খালি তোমালোকে অপেক্ষা কৰা কেইটামান দিন ৱেইট কৰা ভাল আপডেট তোমালোকে পাই থাকিব এতিয়া তোমালোকে CM ছাৰেনো কি কৈছে তাৰ সন্দৰ্ভত এই ভিডিঅ'টো মন কৰা আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয় যেহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনাৰেশ্যন নিউ জেনাৰেশ্যন এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ কিন্তু মই দেখা পাইছো যে প্ৰথম এডিআৰই পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে সেকেন্ড এডিআৰই পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব কম্পিটিশন আৰু বাঢ়িব অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক ওলাই থাকিব আমি কম্পিট কৰিব লাগিব কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব সেই কাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত সিনচিয়াৰ হ'ব লাগিব অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই আজি বহুত পৃথিৱীত কিবা চলি থাকিব আমি ইনষ্টাগ্ৰামতো দেখিম আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয় যেহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনাৰেশ্যন নিউ জেনাৰেশ্যন এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ কিন্তু মই দেখা পাইছো যে প্ৰথম এডিআৰই পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে সেকেন্ড এডিআৰই পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব কম্পিটিশন আৰু বাঢ়িব অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক ওলাই থাকিব আমি কম্পিট কৰিব লাগিব কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব সেই কাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত সিনচিয়াৰ হ'ব লাগিব অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই আজি বহুত পৃথিৱীত কিবা চলি থাকিব আমি ইনষ্টাগ্ৰামতো দেখিম